নমস্কাৰ। অহা 1 তাৰিখে অনুষ্ঠিত হ'ব লগা অসমীয়া উপন্যাস কাকতখনৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ এই চেনেলত দি আছে। আপোনালোকে অনামিকা নাথ ক্ৰিয়েটিভ পুৰণা চেনেলত গৈ প্লে'লিষ্টত যাব। প্লে'লিষ্টত আপোনালোকে তললৈ স্ক্ৰল কৰিলে দেখা পাব যে অসমীয়া উপন্যাস প্ৰায় 35টাৰো অধিক গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰৰ ভিডিঅ' দিয়া আছে। প্ৰতিটো অধ্যায় আচলতে গুৰুত্বপূৰ্ণ বুলি ভবা আৰু সাধাৰণতে সহজ ভাষাত উত্তৰসমূহ যুগুতোৱা হৈছে। আপোনালোকে যদি এই প্ৰশ্ন উত্তৰসমূহ চাই তেনেহ'লে নিশ্চিতভাৱে পৰীক্ষাত লিখিব পাৰিব। প্ৰায় প্ৰতিটো অধ্যায় দিয়া হৈছে। চাব, গত পৰীক্ষাসমূহত এই চেনেলৰ পৰা যথেষ্ট সংখ্যক প্ৰশ্ন উত্তৰ অহা দেখা পোৱা গৈছিলে। যিসকলে এতিয়াও চোৱা নাই তেখেতসকলে চাই যাব পৰীক্ষাৰ আগমুহূৰ্তত। আৰু আপোনালোকৰ পৰীক্ষা আচলতে পেপাৰ অলপ দুৰ্বোধ্যভাৱে কাটে যদিও উত্তৰ প্ৰায় একেখিনিয়ে হয়। আপোনালোকে লিখি থৈ আহিব। চাব, আৰু সকলো ধৰণৰ প্ৰশ্ন উত্তৰৰ ভিডিঅ' চাব পৰাকৈ আপোনালোকে এই চেনেলৰ গ'ল্ডেন মেম্বাৰশ্বিপ লৈ ল'ব। তেতিয়া সকলো চাব পাৰিব। আপোনালোকে চাব, প্ৰায় প্ৰতিটো অধ্যায়ে আচলতে দি থোৱা হৈছে। যি আপোনালোকৰ প্ৰথমখন কাকত অসমীয়া নাটকৰ আজি দেখা পোৱা গ'ল যে এই চেনেলৰ বহু সংখ্যক প্ৰশ্ন উত্তৰ আহিছে, যিসমূহ আচলতে দিয়া আছিলে। যিসকলে এই চেনেলৰ অসমীয়া নাটকৰ প্ৰশ্ন উত্তৰসমূহ চাই গৈছিলে তেখেতসকলে নিশ্চিতভাৱে পৰীক্ষাত লিখিব পাৰিছে বুলি ভাবিছোঁ। আপোনালোকৰ পৰীক্ষা কেনে হ'ল সেই সম্পৰ্কে মোক কমেণ্ট কৰি জনাব। আৰু এটা কথা, আপোনালোকে পৰীক্ষাত প্ৰায়খিনি প্ৰশ্ন উত্তৰ কৰি থৈ আহিব। আপোনালোকে লিখি থৈ আহিব। লিখিলে আচলতে নম্বৰ লাভ কৰিবই আপোনালোকে। ভিডিঅ'টো কেনেকুৱা হৈছে লাইক কমেণ্ট কৰি জনাব। আৰু প্ৰায় প্ৰতিখন কাকতৰে আচলতে দিয়া আছে। আপোনালোকে চাব, প্লে'লিষ্টত গৈ চালেই হ'ল। আপোনালোকে গত পৰীক্ষাৰ প্ৰশ্ন কাকতো দিয়া আছে।